নমস্কাৰ সকলোকে ৰঙালী বিহুৰ আন্তৰিক ওলগ যাচিলোঁ আৰু আজি হৈছে গৰু বিহু আৰু মইনো আমাৰ গৰু বিহুত কেনেদৰে ঘৰত পালন কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো। আজি যিহেতু গৰু বিহু, গৰুক নোৱা ধোৱা সকলোৰো আজি গৰুৰে কাম। এজনী আমাৰ ৰঙা ৰাঙলী, তাৰপিছত এজনী বগী, এই দুজনী আছে আৰু এই দুটা পোৱালি, দুইটা দমৰা পোৱালি হয়, মতা আৰু এনেকেই আমি কৰি থাকিম। আজি যথেষ্ট গৰম আৰু গৰমৰ কাৰণে মই কাপোৰো খুলিবলগীয়া হৈ গৈছে। আপোনালোকে দেখিছে আজি বিহু বুলি মই চুলি আৰু দাড়ি নকটালোঁ আৰু সেইটো কাৰণে বহুত বেয়া লাগি আছে। কি কৰিম বাকীখিনি চাই থাকক। এয়া হৈছে হালধিটো পিচিব লাগিব মানে খুন্দিব লাগিব আৰু খুন্দাৰ বুলি কোৱাৰ লগে লগে ঢেঁকী আছে আমাৰ ঘৰতে আৰু মা আজি অলপ ব্যস্ত আছে আৰু বাৰু এয়া দেখিছে আমাৰ খুৰাৰ পুতেকৰ জীয়েক আৰু এইটো হৈছে ৰীমা ল'ৰা। সিহঁতক দুয়োটাকে মাহ হালধি সানি দিলে আৰু আমাৰ ইয়াতে গা ধুৱাইছে। সিহঁতৰ কুঁৱাটো পানী নাই আৰু দেখিছে কিমান মৰম লাগে, দুয়োটা গা ধুব আহিছে আৰু এতিয়া মই মাহ খুন্দিব লাগিব। মাহ খুন্দিম মানে মোৰ লগৰ মানে ভাইটি, এইটো পিতাই বুলি কয় আমাৰ ঘৰৰ কাষৰে, তাকে ক'লোঁ বোলো মোক অলপ সহায় কৰি দে আৰু ঢেঁকীও দিব নাজানো, তাক কৈ আছোঁ অলপ ভালকৈ দিবি নহ'লে হাত খুন্দিব আৰু সি দি আছে যেনিবা। ইয়াৰ পিছত আৰু মাহ লগতে হালধিও খুন্দিব লাগিব। মাহ অলপ ব্যস্ত থকাৰ কাৰণে মই কৰিবলগীয়া হৈছে আৰু উপায় নাই, কৰিবতো লাগিবই বিহুৰ দিন। তাতে আজি মই দেৰিকৈ উঠিলোঁ, মায়েও গালি দি আছে, দেউতাও গালি দি আছে, বিহুৰ দিনা কিয় দেৰিকৈ উঠিলি। তথাপিও মা ব্যস্ত থকাৰ কাৰণে কামখিনি কৰিব লগা হৈছে মোৰ। হালধিখিনি খুন্দিলেই আৰু নোৱাব পাৰিম। ই কৈ আছে মানে এতিয়া কিয় ভিডিঅ' কৰি আছোঁ নেকি, মই কৈছোঁ নাই কৰা, আকৌ বাৰে সদায় নাই। মই কৈছোঁ নাই দে, একো কৰা নাই, এনেই জাষ্ট ভিডিঅ'টো কৰিহে আছোঁ দে বুলি কৈছোঁ। আৰু ইয়াৰ পঘা গৰুক সন্ধিয়া সময়ত বান্ধিব লাগিব। এয়া হ'ল চাটবাৰি, গা ধোৱাৰ পিছত গাত মাৰিব লাগিব। এইটো নিয়ম আছে। বিভিন্ন ধৰণৰ বেমাৰ আজাৰ নাইকিয়া হ'বৰ কাৰণে, সোনকালে ডাঙৰ হ'বৰ কাৰণে এনেকুৱা চাটবাৰি ব্যৱহাৰ কৰা হয়। এয়া হালধি খুন্দা হৈ গ'ল মিহিকৈ, হাতত দেখিছে একদম পূৰা হালধি লাগি গৈছে। আৰু এয়া হৈছে মাহৰ যিহেতু প্ৰয়োজন হয়, প্ৰথমতে মানে ইয়াত তেল হৈছে, তেল ঘঁহিব লাগিব গৰুৰ গাত, তাৰপিছত মাহ, তাৰপিছত হালধি, তাৰপিছত হৈছে চাটবাৰিটি কৰে। এয়া ধুনীয়াকৈ হৈ গ'ল, আপোনালোকে দেখিবলৈ পাইছে। এতিয়া গৰুক নোৱাম, এতিয়া অকলে কৰিবলগীয়া হৈছে, ভিডিঅ' মই অকলে কৰিবলগীয়া হৈছে, চব ব্যস্ত থকাৰ কাৰণে। এইজনী আমাৰ ৰাঙী আৰু এইটো ডাঙৰ পোৱালিটো আমাৰ, সেইটো ক'লা পোৱালিটো আমাৰ, এইটো দেখিছে, আৰু এইটো সৰুটো নহয় কিন্তু ডাঙৰটো আমাৰ। এতিয়া তেল সানিম, আৰম্ভ কৰি দিম আৰু ৰ'দো উঠি আহিছে, উপায় নাই, অকলে কৰিবলগীয়া হৈছে। দেউতা নামঘৰত গৈছে, এয়া তেল ঘঁহিবলগীয়া আছে। মোবাইলটো থৈ ল'ম বাৰু পিছত, জাষ্ট দেখুৱাই আছোঁ সাধাৰণ নিয়মবিলাক। এইবোৰ মই প্ৰতি বছৰে মই কৰোঁ, মানে যেতিয়াৰ পৰা মই জনা হৈছোঁ। তাৰ আগত মোৰ দেউতাই কৰিছিলে, তাৰপিছত এতিয়া মই নিজে কৰোঁ, কিন্তু সেইটোৱে আজি অলপ দেৰি হ'ল। এজনী বগাজনীকো এতিয়া কৰিব লাগিব, চাই থাকিব। তাৰপিছত এতিয়া মাহ সানা আৰম্ভ কৰি দিম। প্ৰথমতে তেল সানাৰ পিছত মাহ দি নোৱাবলৈ প্ৰথমতে ফুট দিবলগীয়া আছে। এইটো ফুট মানে মোৰ বেলেগ ধৰণৰ ফুট দিছোঁ আৰু এইফালে ধুনীয়াকৈ সানি কৰি দিওঁ যাতে বেমাৰ আজাৰ নহওক। বেমাৰ আজাৰ মানে কি, ঘাঁহ পোহা হয় আৰু এইটোৱে বহুত বেয়া, আৰু গৰুৰ বহুত বেমাৰো হয়। আৰু সেইকাৰণে গৰু বিহু উদযাপন কৰা মানে কি, গৰু বিহুটোত গৰুৰ কাৰণে কৰা হয় যদিও মানে মাজে মাজে যদি ধুৱাই থকা যায় তেতিয়াহ'লে বেমাৰ আজাৰবোৰ নাইকিয়া হৈ যায়গৈ। তথাপিও পুৰণি পৰম্পৰা অনুযায়ী আমি এইটো পৰম্পৰাটো ৰক্ষা কৰিব লাগিব। বিভিন্ন ঠাইত অলপ বেলেগ ধৰণে হ'ব পাৰে, কিন্তু আমি এনেকেই পালন কৰি আহিছোঁ। কয় নহয় দেহ চাই বেশ, মাহ হালধি নোৱাবলগীয়া হৈছে আৰু খুব ৰ'দ দি আছে, খুব ৰ'দ। এইটো ঘাঁহ দেখিছে, ইয়াত মাহ বা হালধি সানি দিলে, আমি জানো হালধি কিমান উপকাৰী বস্তু হয়, আৰু এয়া হালধিও বৰ বেছি নহয়, একো নাই, হৈ যাবগৈ লাগে। অলপ দিগদাৰ হৈছে বাৰু,
অলপ পিছত ধুনীয়াকৈ মানে 2 হাতেৰে নোৱালে তেতিয়া অলপ ভাল হ'ব। জাষ্ট আপোনালোকক দেখুৱালোঁ। আৰু ওচৰতো তেনেকুৱা ওচৰত পুখুৰীও নাই, তথাপিও এয়া চাওক ধুনীয়াকৈ হৈ গ'ল। আৰু পোৱালি দুটা যে মই দেখুৱাইছিলোঁ আনি বান্ধি পেলাই দুইটাকে নোৱালোঁ। এয়া দুষ্ট পোৱালিকেইটা, তাতে দমৰা পোৱালি, বিৰাট কষ্ট হয়। আৰু এইটোতো আৰু কচু হয়। এইটো বহুত ক্ষীণাই গৈছে, দুৰ্বল অনুভৱ হৈছে, ছালবিলাক কৰি দিছে। ইয়াক এইজনী আমি ৰাঙি, এইজনী ভাল, গাখীৰো খীৰাব দিয়ে ধুনীয়াকৈ। বগাজনী অলপ আমনি কৰে, উপায় নাই। হৈ গ'ল মোটামুটি। এয়া চাটবাৰি দি এতিয়া মাৰিব লাগিব। কয় নহয়, লাও খা বেঙেনা খা, বছে বছে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। তেনেকুৱা নিয়ম আছে নহয়। মই এতিয়া তাকে কৰোঁ। কেতিয়াবা গৰু মানে ধুৱাই পেলাই তেনেকৈ চাটবাৰি দি মাৰে, আৰু কেতিয়াবা তাৰ আগতো কৰে। মই বাৰু এয়া আগতে কৰিছোঁ, যাতে সোনকালে বেমাৰ আজাৰো নাইকিয়া হওক, তাৰপিছত ডাঙৰ হওক। কিছুমান সৰু সুৰা মানে কি মুনীয়া টাইপৰ থাকে নহয়, বাঢ়ে সৰু হৈ থাকে। লাও খা বেঙেনা খা, বছে বছে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। এইটোৱে আমাৰ নিয়ম আছিলে, পুৰণিকলীয়া নিয়ম। এতিয়াও আমি মানি আহিছোঁ, ভৱিষ্যতলৈ মানিব লাগিব। আৰু এটা কথা, যিহেতু আমাৰ ওচৰত মই কৈছোঁ পুখুৰী নাই, নদী নাই, পুখুৰী আছে কিন্তু পুখুৰীত পানী নাই, অলপ আছে একাঠো একাঠি ঘোলা পানী। আৰু আজি কি হ'ল, কাৰেণ্টটো নাই, ৰাতিপুৱাৰ পৰা কাৰেণ্ট নাই, মটৰটো চলাব পৰা নাই। এয়া পাইপতে দেখিছে, কিন্তু সেয়া দমকলৰ পৰা পানী লৈ কৰিবলগীয়া হৈছে। গৰু নোৱাৰা হৈ গ'ল। আৰু মই আহি আছোঁ এতিয়া নামঘৰত গৈ মই ধুনীয়াকৈ সেৱা এটা কৰিম। বেছি টাইমো নৰখোঁ, মোৰ অশান্তিও লাগিছে, যথেষ্ট কষ্ট কৰিছে, উপায় নাই, কৰিবলগীয়া হৈছে। মোৰ মা দেউতা ভণ্টি চব নামঘৰতে আছে, ময়ো এতিয়া নামঘৰলৈ আহি আছোঁ। নামঘৰত ধুনীয়াকৈ সেৱা এটা ল'ম, বছৰৰ প্ৰথম দিন বুলি, গোটেই বছৰটো যাতে ভালে কুশলে যায়। নামঘৰত সেৱা কৰি লওঁ, ভিতৰত সোমাই লওঁ। কিন্তু আমাৰ ইয়াত এতিয়া ভকত ইমানেই আছে বৰ্তমান। এইজন পুথি পঢ়ি থকাজন মোৰ দেউতাই হয়। দেউতাৰ ওচৰতে বহিছোঁ আৰু অকণমান পুথি শুনিছোঁ। ভাগৱত বছৰৰ প্ৰথম দিন যাতে ভালকৈ যায় আৰু গোটেই বছৰটো। কেতিয়াবা ভগৱানৰ ওচৰতো ভগৱানৰ নামো ল'ব লাগে। আৰু সন্ধিয়া হৈ গ'ল, সন্ধিয়া হ'ল। মায়ে কি ক'ব এতিয়া, বিচনীৰে বিচিছে, এইটো মাখিলতিৰে কোবাইছে। আৰু মই গৰু আনিলোঁ, কিন্তু উপায় নাই, গৰু আনি পেলাই বাটত ধুনীয়াকৈ আদৰি লোৱা যায়। আপোনালোকে দেখিছে মানে জাক দিয়া যায়, মানে জাকৰ দ্বাৰা অসুৱা প্ৰীতি অপায় মংগল যাতে এনেকুৱা দূৰ হয় ভাৱে কয় যে, ঠিক তেনেকুৱা নিচিনা ময়ো কৰিলোঁ। এয়া মই ভৰিত মানে ধুৱাইছে। আৰু তাৰপিছতে আজি মানে প্ৰৱেশ হ'ব, আৰু যিহেতু গৰু বিহুৰ নিয়ম আছে আপোনালোকে জানেই। আৰু মাখিলতী পাত, মাখি মাৰো জাত। এতিয়া আপোনালোকে দেখিব, ইয়াত মাখিলতী পাত আছে, মাখিলতী পাতেৰে মানে গৰুক কোবোৱা যায়, যাতে গৰু গাত বহুত মাখি পৰি থাকে, আৰু মাখিবোৰ যাতে চিকৰা এইবোৰ যাতে নাইকিয়া হয়। আৰু এয়া জানে বিচনীৰে বিচিছে, বিচনীৰে বিচৰ পিছতহে মানুহে বিচিব পাৰে। মাখিলতিৰে কোবাইছে, যাতে মাখি গৰুৰ পৰা যাতে সকলো নাইকিয়া হয়, সেইবাবে মানে এইটো এটা পৰম্পৰা আছে। এয়া আপোনালোকে দেখিছে পঘা, আৰু সন্ধিয়া হৈছে, যিহেতু নতুন পঘাৰে পিন্ধাব লগা হয়। ভিডিঅ'টো ইমানেই আছিলে। সকলোকে পুনৰবাৰ বহাগৰ আন্তৰিক ওলগ জনাই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।